Hello, নমস্কাৰ এটা নতুন ভিডিঅলৈ মই অমৃতা আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মই অলপ দিনৰ পৰা এটা কাম কৰিছো আৰু কামটো হৈছে যে মই মোৰ অলপ দিনৰ পৰা মন কৰিছো কন্টিনিউয়াস শুটিং পলিউশন এইবোৰৰ কাৰণে মোৰ অকমান পিগমেন্টেশন হ'বলৈ ষ্টাৰ্ট কৰিছিলে তো বহুতে মোক সুধি থাকে মই স্কিন কেয়াৰ কেনেকৈ কৰো স্কিন কেয়াৰৰ আটাইতকৈ ডাঙৰ বস্তুটো হৈছে যে আমি সবে ভাবো যে মুখত কিবা কিবি লগালে হল কিবা ক্ৰীম লগালো কিবা ফেস প্যাক লগালো ফেশিয়াল কৰিলো কিবা কৰিলো কথাটো আসলে তেনেকুৱা ধৰণৰ নহয় সালৰ যিকোনো সমস্যা নোহোৱা কৰিবলৈ হলে আমি ভিতৰৰ পৰা নিজৰ সিস্টেমটো ঠিক কৰিব লাগিব তাৰ কাৰণে আমি খোৱাটো সঠিক হ'ব লাগিব মই ৰিসেন্টলি স্কিন কেয়াৰৰ বাবে মোৰ ডায়েটত বহুতখিনি চেঞ্জেস আনিছো মই মেক শিওৰ কৰো যে এদিনত মই 2 পৰা 3 লিটাৰৰ ভিতৰত পানী খাওঁ আৰু তাৰ লগতে কিছুমান বস্তু যেনেকৈ জাংক ফুড হওক বেছি তেল থকা বস্তু হওক এই বস্তুবোৰ এভয়েড কৰিবলৈ চেষ্টা কৰো বহুতে কয় যে সাপ্লিমেন্ট লব লাগে নে নালাগে আসলে কি হয় বহুত সময়ত আমি আমাৰ খোৱা যিবিলাক বস্তু খাওঁ তাৰ পৰা আমি প্ৰপাৰ যিখিনি মিনাৰেলছ ভিটামিনছ বা যিখিনি সাপ্লিমেন্ট আমি পাব লাগে যিখিনি আমাৰ বডিটোৱে পাব লাগে আমাৰ সাধাৰণ খাদ্যৰ পৰা বহু সময়ত সেইখিনি পোৱা নাযায় জানেই তো এতিয়া বেছিভাগ বস্তু দৰবে নল গতিকে কিছুমান ক্ষেত্ৰত সাপ্লিমেন্ট লোৱা বিৰাট বেছি জৰুৰী হৈ পৰে স্কিন ভাল কৰিবৰ কাৰণে মই এটা সাপ্লিমেন্ট অলপ দিনৰ পৰা ইউজ কৰি আছো আৰু সেইটো হৈছে Chic Nutrix Glow আৰু এইটো মই আজি অলপ দিনৰ পৰা ইউজ কৰি আছো ইয়াত আছে 500 mg গ্লুটাথায়ন আৰু লগতে আছে ভিটামিন সি যি আমাৰ স্কিন ৰেডিয়েন্ট কৰি তোলে আৰু লগতে গ্লো আনে ক্লিনিক্যালি প্ৰুভেন গ্লুটাথায়ন আছে জাপানিজ গ্লুটাথায়ন আছে আৰু ইয়াত কোনো এডেড সুগাৰ নাই কথাটো হৈছে যে এই Chic Nutrix Glow কিয় মাৰ্কেটত বেলেগ গ্লুটাথায়নো আছে কাৰণটো হৈছে যে ই হৈছে অপিটেক গ্লুটাথায়ন যি সহজে এবজৰ্ব হয় বাকি গ্লুটাথায়নৰ তুলনাত আৰু ডাৰ্মাটলজিষ্ট সকলে কোৱা মতে ই 8 উইকছৰ ভিতৰত ৰিজাল্ট দিয়ে ইয়াৰ পেকেজিংটো ইমান বঢ়িয়া এটা স্লিক পেকেজিং এটা হয় যিটো আপুনি পেকেট লৈ যাব পাৰে জলে লৈ যাব পাৰে কোবালে গলেও থৈ যাব নালাগে ডেইলি যেহেতু ইউজ কৰিব লগা হয় এগিলাস পানী তেনেকৈ অহা বড়ি কেইটা এটা আপুনি টিয়াই মানে দি দিয়ক আৰু দি দিয়াৰ পিছত এবজৰ্ব হ'বলৈ ৰৈ দিয়ক আৰু তাৰ পিছত ইয়াক আৰামছে খাই দিয়ক এই বিৰাট পাৱাৰফুল এন্টিঅক্সিডেন্ট হয় আৰু আমাৰ যিবোৰ উজ্জ্বল ছালৰ কোষ সেইবোৰ বঢ়ায় আৰু ডাল ছালৰ কোষবিলাক কমাই আনে মই প্ৰায় এমাহ মানৰ পৰা ইউজ কৰি আছো ডেইলি আৰু আই কেন সি ভিজিবল ডিফাৰেন্স গতিকে ভাবিলো আপোনালোকক বিফৰ আফটাৰ দেখাও এয়া নিশ্চয় দেখিছে এটা ডিফাৰেন্স পিগমেন্টেশন স্পেশালি মোৰ বহুত কমি ভাল স্কিন এখনৰ বাবে আপুনি 150% ভিতৰৰ পৰা আমাৰ বডিটো সাফা কৰিবই লাগিব Chic Nutrix গ্লুটাথায়নৰ আমাৰ দেহত সক্ষমতা বঢ়ায় আৰু লগতে গ্লুটাথায়ন এবজৰ্ব কৰিবৰ কাৰণে সহায় কৰে আৰু ইয়াৰ লগে লগে ফাইন লাইনছ ৰিংকলছ যিবোৰ স্পেশালি এইটো এৰিয়াত পৰে হেতুৰে ফাইন লাইন ৰিংকলছ কমোৱাত সহায় কৰে আৰু লগতে আমাৰ বডিৰ কোলাজেন প্ৰডাকশনটো যথেষ্ট পৰিমাণে বঢ়ায় যিকিটা বডি আছে সেইকেইটাটো আপোনালোকে দেখিছিলে সেইকেইটা যিকোনো পিলছ গামিজ বা যিকিটা টেবলেট কেপচুলছ থাকে তেনেকুৱাতকৈ বেটাৰ হয় কাৰণ ই সোনকালে পানীত এবজৰ্ব হৈ যায় আৰু এবজৰ্ব হোৱাৰ পিছত এফাভেচেন্ট গ্লুটাথায়ন হয় ই এফাভেচেন্ট গ্লুটাথায়ন আমাৰ বডিত সোনকালে ডিজলভ হৈ যায় সোনকালে এবজৰ্ব কৰি লয় আমাৰ বডিটোৱে পিল বা টেবলেটছ বা যেতিয়া আমি গামিজ খাওঁ সি কেতিয়াবা গেছৰ প্ৰবলেম কৰিব পাৰে কিছুমানৰ বদ হজমৰ প্ৰবলেম হয় মানে তেনেকুৱা ফৰ্মত যেতিয়া গ্লুটাথায়ন লয় বা কেতিয়াবা কিছুমানৰ পেট ফুলাৰ দৰে সমস্যা হয় কিন্তু ই তেনেকুৱা ধৰণৰ কোনো সমস্যাৰ সৃষ্টি নকৰে ইয়াত আছে জাপানিজ অপিটেক গ্লুটাথায়ন এতিয়া ভাবিব পাৰে যে এইটো কোৰ পৰা আহৰণ কৰা হয় এইটো আহৰণ কৰা হয় প্ৰাকৃতিকভাৱে ইষ্টৰ পৰা USFDA এপ্ৰুভড হয় আৰু লগতে আমাৰ বডিত খুব সোনকালে এবজৰ্ব হয় আৰু ইফেক্টিভ ৰিজাল্ট দেখে আপুনি নিজৰ বডিত ই ভিগান হয় আৰু ইয়াক আপুনি পাব লেমন এণ্ড ষ্ট্ৰবেৰী ফ্লেভাৰত খাবলৈ বিৰাট ধুনীয়া হয় সোৱাদটো মোৰটো বিৰাট ভাল লাগে নো আৰ্টিফিচিয়েল কালাৰ যিটো কালাৰ আপুনি মোৰটোত দেখা পালে সেইটো হৈছে পিয়ৰ ষ্ট্ৰবেৰীৰ পৰা যিটো এক্সট্ৰেক্ট কৰা কালাৰ আছিলে সেইটো কালাৰে আৰু বেলেগ কোনো ইয়াত নাই আৰু খুব সোনকালে আমাৰ বডিটি এবজৰ্ব হৈ যায় প্লাছ বদ হজম পেট ফুলা এইবোৰ সমস্যাৰ দৰে সমস্যাই দেখা নিদিয়ে মোৰ কোডটো হৈছে CHICAMGO10 CHICAMGO10 এই কোডটো যদি আপোনালোকে ইউজ কৰে তেনেহলে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট যেটো হৈছে www.chicnutrix.com তাত লাভ কৰিব এডিশনাল 10% অফ বাহিৰৰ লেতেৰা প্ৰদূষণ ধুলিত আমি ডেইলি উলাই যাওঁ মেকআপ ইউজ কৰো আমাৰ খাদ্যাভাস বেয়া এই গুটে বস্তুবোৰ লগ লাগি আমাৰ স্কিন যেনেকে ডাল হয় ড্যামেজ হয় তাৰ পৰা বাচিবলৈ হলে কেৱল বাহিৰৰ পৰা আপুনি ক্ৰীম বা যিকোনো বস্তু ইউজ কৰিলে নহব ভিতৰৰ পৰা আমি আমাৰ বডিটোক হেল্প কৰিব লাগিব যাতে আমাৰ স্কিনখন উজ্জ্বল হৈ আহে ৰেডিয়েন্ট হৈ কিন্তু যিকোনো সময়ত আপুনি ইয়াক খাব পাৰে যেতিয়াই বিচাৰে অৱশ্যে পোষ্ট মিল হলে ভাল হয় মই ইউজ কৰাৰ পিছত মই ডেফিনেটলি দেখিছো যে মোৰ স্কিনত পিগমেন্টেশন হৈছিল কাৰণ বিৰাট ৰ'দত মই শুটিং কৰি আহিছিলো হে পিগমেন্টেশনবোৰ মোৰ অলপ কমিছে গতিকে ভাবিলো আপোনালোকৰ লগতে শেয়াৰ কৰো আপোনালোকে এটো অৰ্ডাৰ কৰিব পাৰে ডেসক্ৰিপচনত লিংকটো দি থোৱা আছে আৰু মোৰ কুপন কোডো ডেসক্ৰিপচনত দি থোৱা আছে সো যাওক এবাৰ ট্ৰাই কৰি চাওক ইয়াক আপুনি পাব
Tira Beauty, Nykaa, Amazon, Blinkit, Swiggy, Instamart আৰু nearest retail store. ডেফিনেটলি আপোনালোকেও ভাল পাব আজিলৈ ইমানে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো